ভাগৱতৰ মতে যি ভোগ কৰিব দিব্য ভোগ যত হুৱে উপগত প্ৰাৰব্ধ কৰ্মৰ ফলে বিষ্ণুত অৰ্পিয়া বৈষ্ণৱক দিয়া ভুঞ্জাতাংক কৌতূহল। তুমি এতিয়া যি ভোগবিলাকৰ গৰাকী হৈছা প্ৰাৰব্ধৰ কৰ্মৰ ফলতহে পাইছা। প্ৰাৰব্ধ কৰ্মফল তাৰমানে যোৱা বছৰ খেতিটোহে আপুনি এতিয়া খাই আছে। যিটো খেতি চপাই থৈছে নহয় জানো বাৰু, এতিয়া খেতি কৰিবহে। যোৱা বছৰ ভঁৰালত যদি আপুনি শালি ধান ভৰাই থৈ দিছে, এতিয়া বহাগ বিহুত বাৰু জহা ধান বিচাৰিলে পাব নাই বাৰু তাত গৈ। যিটো কৰ্ম কৰিছে তাৰহে ফলটো খাব লাগিব। গতিকে এনেকুৱাকৈ ভোগ কৰা সমস্ত পৰম পুৰুষ পৰমেশ্বৰৰ কৃপা বুলি তেওঁৰ চৰণত অৰ্পণ কৰি দিয়া প্ৰথমতে। দ্বিতীয় ভকত বৈষ্ণৱৰ উদ্দেশ্যে খৰচ কৰা, তাৰপিছত ভোগ কৰা। কপিল প্ৰভে কি বুলি ক'লে? অ সমানত মৈত্ৰীওত মতসত কাৰ দৰিদ্ৰক দয়া কৰি বেক বাৰম্বাৰ। ধনীক ধন দিছে কেৱল দুখীয়া সহায় কৰিবৰ কাৰণে মনত ৰাখিব। নিজৰ পৰিয়ালৰ কাৰণে নিজৰ ককাই ভাইৰ কাৰণে খৰচ কৰিলা, দুখীয়া মানুহক দিবলৈ টান পালা পৰৰ কাৰণে। ঈশ্বৰে যদি এইটো ভাবি দিবলগীয়া হয় আপুনি এদিন ক'বলৈ বাধ্য হ'ব। কি বুলি? বোলে ঈশ্বৰে সকলো দিলে, এই বুঢ়া বুঢ়ী হালৰ পেঞ্চনটো উলিয়াবলৈ নহয়ে, তেনেকেই থাকে। খাবলৈ মানুহ নাই, কোনে খাব? গাড়ী ঘোঁৰা চলাবলৈ মানুহ নাই, মামৰ ধৰি গৈছেগৈ। সৰ্বস্ব দিলে আৰু নালাগে আৰু। হ'লে কি হ'ব? বোলে চব বস্তু খাব, লোভ লগা বস্তুবোৰ খাব নোৱাৰা হ'লো নহয়। কেলে? আজি 20 বছৰ হ'ল দুটাকে ইনচুলিন মাৰিবলগীয়া হ'ল। সিদিনা অলপতে প্ৰেছাৰ ষ্টক হৈ গৈছিলোঁ, যোৱাই লগে লগে দেলহি পোৱালে কাৰণেহে বাচিলোঁ। এতিয়া এনেকুৱা হৈছে একো খাবই নোৱাৰোঁ। কেলে? খালে বোলে পেটটো ফুলি যায়। যদি তুমি ভোগেই কৰিব নোৱাৰা সেইবোৰ থাকি কি লাভ হ'ল? কিয়নো আমি এইবিলাক হ'ল আমি ভগৱন্তত অৰ্পণ নকৰিলোঁ, গুৰুজনাত অৰ্পণ নকৰিলোঁ, কৃষ্ণদেৱৰ চৰণত অৰ্পণ নকৰিলোঁ, নামত অৰ্পণ নকৰিলোঁ, একান্ত ভকতৰ চৰণত অৰ্পণ নকৰিলোঁ। কিন্তু ভাগৱতে কি কৈছে? হেন জানি কৰা সবে কৃষ্ণতে অৰ্পণ অল্পতে সন্তুষ্ট কৃপা ময় নাৰায়ণ। অৰ্পণ কৰা ভগৱন্তক অল্পতে সন্তুষ্ট। তাৰপিছত কৈছে হে মাতৃ মই যাচি দিলেও ভকতে একো নলয়। কিয় নলয়? ভক্তি মাতৃৰ বাদে মোৰ ভকতে বাকীবিলাক অকুশল লেখে, প্ৰকৃততে অকুশল। সেইকাৰণে নিজক এবাৰ ভাবিবলৈ কৈছে ভাগৱতে। নিজৰ জীৱনটোক এবাৰ ভাবা। যি নিজক চিনি নাপায় সি কাকোৱে চিনি নাপায়। ভাগৱতৰ 4টা স্তৰ মতে আমি আগুৱাই গৈ থাকিব লাগিব। 4টা শ্লোক। ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ গদতি চতুশ্লোকী ভাগৱত লোৱা প্ৰজাপতি। চতুশ্লোকী ভাগৱত 4টা শ্লোক। সেইমতে আমি পৰ্যায়ক্ৰমে আগবাঢ়িব লাগিব। জ্ঞান বিজ্ঞান তদংগ আৰু ৰহস্য। জ্ঞান জানিব লগা বস্তুক জনাটোৱেই হ'ল জ্ঞান। গীতাত কৈছে হে সখী জ্ঞেয় বস্তুক জনাটো জ্ঞান। আমি জানি শেষ কৰিব পাৰিম জানো? কোটি কোটি জনমতো মানুহে জানি শেষ কৰিব নোৱাৰে। তাৰ ভিতৰত প্ৰথম জানিব লগা জ্ঞানটো হ'ল নিজক। যি নিজক চিনি নাপায় সি বোলে কাকোৱে চিনি নাপায়। আমি এতিয়া নিজক চিনি পাইছোঁ জানো? নিজকেই চিনি পোৱা নাই। হেৰা তুমি কোননো? মই আমুকা বা আমুকি বুলিহে কওঁ। মই প্ৰকৃততে কোন? এবাৰ ৰামচন্দ্ৰ প্ৰভুৱে হনুমানক সুধিলে হেৰা তুমি কোন? প্ৰভু মই হনুমান আকৌ, মোক চিনি পোৱা নাই। এই মই তোমাৰ নামটো নাই সোধা, মই সুধিছোঁ যে তুমি কোন?
হনুমন্তৰ লাগিলেই খেলি মেলি। মই পৱন পুত্ৰ নহয়, মই অঞ্জনা পুত্ৰ বোলে নহয়। যেতিয়া নহয় নহয় বুলি কৈলে হনুমন্তৰ লাগি গ'ল খেলি মেলি। মইতো সৰুকালৰ পৰা মই নিজক হনুমান বুলিয়ে চিনি পাওঁ। ৰামচন্দ্ৰ প্ৰভুৱে নহয় বুলি কৈছে, তেন্তে মই কোন? এই বুলি মই কোন মই কোন মই কোন বুলি তেওঁ ধ্যানত বহিল। বহু সময় ধ্যান কৰাৰ অন্তত লাহেকৈ হাতযোৰ কৰি ক'লে, প্ৰভু তোমাৰ প্ৰশ্নৰ উত্তৰটো মই এতিয়াহে বিচাৰি পালোঁ। কি পালা? দেহ দৃষ্টিত মই তোমাৰ দাস, জীৱ দৃষ্টিত মই তোমাৰ অংশ, আৰু আত্মা দৃষ্টিত প্ৰভু তুমিয়ে মই, তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। যেনেদৰে আপুনি আইনাখনৰ সন্মুখত থিয় হোৱাৰ লগে লগে আপুনি মানুহজন দুজন নহয় জানো? আইনাখনত থকা প্ৰতিবিম্বটো আপুনিয়ে প্ৰতিবিম্বটো কিবা পাৰ্থক্য আছে জানো? সেইদৰে জীৱই আত্মা পৰমাত্মা দুই, বিচাৰত একে প্ৰকাশ শতদিত হৈ। সেইদৰে জীৱাত্মা পৰমাত্মাক বিচাৰ কৰিলে এটা, প্ৰকাশত দুটা হৈ থাকে। গতিকে মই কোন? আত্মা। আমি আকৌ দেহটোকে মই বুলি কওঁ। কেতিয়াবা আমাৰ মুখতে ধৰা পৰে দেহটো মই নহয়। আপোনাক লগৰজনে ক'লে, হেই ৰিবাপ, আপোনাক বহুত দিন দেখা নাই, আজি 10 দিন 15 দিন পাৰ হৈ গ'ল, সদায় লগ পাই থাকোঁ এইখন দোকানতে, কি হ'ল ইমান দিন? ফোন কৰিলেও চুইচ অফ। কি ক'ব হে, এইকেইদিন মোৰ দেহাটো একেবাৰে বেয়া। মোৰ দেহাটো বেয়াৰ কাৰণে মই আহিব পৰা নাই। তাৰমানে কি ক'লে আপুনি ভাবকচোন বাৰু। মোৰ দেহাটো বেয়াৰ কাৰণে মই আহিব পৰা নাই, তাৰমানে মইতো বেলেগ দেহটো বেলেগ, ওলাল নে বাৰু কথাটো? সেইটো মই কোন? আত্মা। এতিয়া আমাৰ আচল ঘৰ ক'ত বাৰু? আচল ঘৰখনেই চিনি পোৱা নাই। এতিয়া ৰাতি যেতিয়া ভাগৱত সামৰণি হ'ব, আপোনালোক ক'লৈ যাবগৈ? ইয়াতে থাকিব নে যাবগৈ? যাবগৈ। ক'লৈ যাবগৈ? ক'লৈ যাব নকয় কেলে? নিজা নিজা ঘৰলৈ যাবগৈ। ৰাতি 12টা বজাত গৈ যদি ঘৰ পাহৰি লোকৰ ঘৰত সোমাইগে কি হ'ব বাৰু? চুৰ ডকাইত বুলি নেখেলিবনে? এতিয়া আমি নিজৰ ঘৰখনেই পাহৰি থাকিলোঁ। প্ৰমাণ আইগৰাকী সোধো, আইগৰাকী ঘৰ ক'ত? বোলে ইয়াতে, ওপৰ নাজিয়া গাঁৱতে। নহয়, আপোনাৰ আচল ঘৰ ক'ত? চিধাই মাকৰ ঘৰখনৰ কথা ক'ব। আচল ঘৰ, মাকৰ ঘৰখন আচল ঘৰ হয় জানো আপোনাৰ? তাৰ আগত ক'ত আছিলে? তাৰ আগত ক'ত আছিলে? গৈ থাককচোন। গৈ 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 সকলোৰে ঘৰ এখনে ওলাব, সেইখনে হ'ল বৈকুণ্ঠ। আমি সংসাৰলৈ আহিলোঁ, বৈকুণ্ঠৰ পৰা আহিলোঁ। কিয় আহিলোঁ? বোলে মাটি কিনিবলৈ, ঘৰ বনাবলৈ, ধন ঘটিবলৈ, লাভ বিলাহ, জীৱন কটাবলৈ, ল'ৰা ছোৱালী পঢ়ুৱাবলৈ, ডাঙৰ ডাঙৰ চাকৰি দিয়াবলৈ, এই বোলে কালে কৰ্মে মিলাই বেক বিষয়েৰে ভোগ, সেইবিলাক বোলে নিজে নিজে হ'ব। কাল আৰু কৰ্মত যদি আছে আপুনি নিজে নিজে পাব। আমি কিয় আহিলোঁ? হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ, জানা নিজ প্ৰয়োজন। এইবিলাকৰ যোগেদি আমি আমাৰ পৰম পিতৃ কৃষ্ণদেৱৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈহে সংসাৰলৈ আহিছোঁ। এইটো হ'ল মূল লক্ষ্য উদ্দেশ্য। কিন্তু জীয়াই থকাকেইদিন খাবলৈ লাগিবই, পৰিয়াল পুহিবই লাগিব। কিন্তু ভক্তিৰ যোগেদি যদি আমি কৰোঁ, তেতিয়াহ'লে সেইখন সংসাৰত কেতিয়াও গণ্ডগোল নালাগে। এতিয়া আমাৰ অৱস্থাটো কি হ'ল? মায়াৰ কবলত পৰিলোঁ। প্ৰথমতে ঠিকেই আহিছিলোঁ, তাৰপিছত আকৌ কলিয়ে পাই গ'ল। পাই আমাৰ এতিয়া অৱস্থাটো কি হ'ল? গৈছিলোঁ মই মায়া বজাৰলৈ, ভাল বস্তু কিনি খাবলৈ। ভাল বস্তু কিনা নহ'ল, মায়াকেহে কিনা হ'ল, মন ভাৱনা কেনিবাদি গ'ল। আমাৰ অৱস্থাটো সেইটো হোৱা নাই নে বাৰু? অমৃত খাবলৈ মানুহ গোটেই নাখায়। এতিয়া কেইটা বাজিলে বাৰু? এতিয়া আপোনাৰ 2টা বাজি গ'ল। পাঠটো আছিলে 10 বজাৰ পৰা। অমৃত খাবলৈ সময় নাই। এতিয়া মানে মহাত্মা গান্ধী মাৰ্কাৰ পাছে পাছে মানুহ দৌৰি আছে, কৃষ্ণ মাৰ্কাটো গুৰুত্বই নিদিয়ে, সেইকাৰণে গণ্ডগোল লাগে। দুখ পাওঁ, ক্লেশ পাওঁ, পৰিয়ালত অশান্তি হয়। কিয়? ভক্তিৰ অভাৱে।
গতিকে ভাবা তোমাৰ এতিয়া পুত্ৰ ভেজা ধন জন মাটি বাৰী অজস্ৰ আছে, তুমি য'ত লাগি আছা এইবিলাক প্ৰকৃততে মিছা। নাৰদে কংস ক'লে, হেৰৌ কংস, যাক তই আপোন বুলি ভাবিছ সকলোবিলাক প্ৰকৃততে তোৰ শত্ৰু। সেইকাৰণে ভাগৱতে কৈছে ভাবা, জীৱনটোক এবাৰ ভাবা, তোমাৰ এতিয়া পুত্ৰ ভেজা ধন জন অজস্ৰ আছে, সৰ্বস্ব থাকিলেও এদিন নহয় এদিন কিন্তু তোমাক সকলোৱে এৰিব। অকলশৰীয়া জীৱন কটাব লাগিব, আৰু সেই অকলশৰীয়া জীৱনটোৱে হ'ল আমাৰ প্ৰত্যেকৰে কাৰণে পৰলোক। তুমি অকলশৰীয়া কেতিয়া হবা? যেতিয়া কিচকিচীয়া ক'লা চুলি মহাপুতৰ নিচিনা বগা হ'ব, হ'ব নাই এদিন? আজিকালি ৰংবিলাক ওলাল বুলিহে পকা চুলি নাইকিয়া হ'ল। কাণেৰে নুশুনা হবা, চকুৰে নেদেখা হবা, টকৌ গুটি চোবা দাঁত সুলুক ঢুলুক হ'ব। আইসকলে এতিয়া ছাল কিছুটা মিহিকে ৰাখিবলৈ কিমান দামী দামী ক্ৰীম ব্যৱহাৰ কৰে, নহয়নে বাৰু? এটা সময়ত সুতুৰা সুতুৰি হ'ব, বিচনাতে মলমূত্ৰ যাব, ভিতৰতে থু খেকা পেলাবলগীয়া হ'ব। তেতিয়া তুমি উপলব্ধি কৰিবা তুমি অকলশৰীয়া, কিয়নো আগৰ দৰে বাকীবিলাক সদস্যই তোমাক আদৰো নকৰা হ'ব, মৰমো নকৰা হ'ব। পিতেকে ক'ব, দেউতাৰ বৰ কষ্ট হৈছে, বৰ দুখ পাইছোঁ, ঈশ্বৰে ইমানতে লৈ যোৱা হ'লে, তাৰমানে সি আজৰি হ'লহেঁতেন। সেইকাৰণে তুমি যাক আপোন বুলি ভাবা, বাস্তৱত তুমি চিনি পোৱা, চিনি লোৱা তোমাৰ প্ৰকৃততে আপোন হয় নহয়। এতিয়া আপোন, আপোনাৰ আটাইতকৈ আপোন কি বাৰু? সৰু ল'ৰাটোক সুধিব, বোপাই তোমাৰ আটাইতকৈ আপোন বা মৰমৰ কোন? একে উশাহে ক'ব মা। ল'ৰাবিলাকে মাকক ভাল পায়, মনে মনে পইচা দিয়ে যে স্কুল যাব সময়ত। একেটা ল'ৰাই যেতিয়া ডেকা পাতি বিয়া বাৰু পাতে, বিয়া পতা দুদিনমানৰ পিছত সুধিবচোন তোমাৰ আটাইতকৈ মৰমৰ কোন? বোলে তেওঁ। মা বুলি ক'বচোন বিয়া পতাৰ পিছত। একেটা ল'ৰাই ল'ৰা বা ছোৱালীজনী জন্ম, তেতিয়া সুধিব তোমাৰ আটাইতকৈ মৰমৰ কোন? মোৰ ল'ৰাটো বা ছোৱালীজনী বুলিহে ক'ব। সেই আটাইতকৈ মৰমৰ সন্তানক, পুত্ৰক চিনি লোৱা তোমাৰ আপোন হয় নে নহয়। দ্বিতীয়তে আমাৰ আপোন ককাই ভাই বংশ পৰিয়ালহে আপোন, বাকীবিলাকক আপোন বুলি ভাবো জানো? নাভাবো। ককাই ভাই চিনি লোৱা। তৃতীয়তে স্বামী বা স্বামীৰ কাৰণে আপোন ভাৰ্যা, কিয়নো ভাৰ্যা পোৱাৰ পিছত নিজৰ জন্ম দিয়া মাক দেউতাককে এৰি দিয়ে। ভাইজাৰ কাৰণে আপোন স্বামী, চিনি লোৱা। ঈশ্বৰৰ নাম লৈ ঘূৰি ফুৰিছা, চতুৰ্থতে ঈশ্বৰকো প্ৰমাণ কৰি লোৱা ঈশ্বৰে তোমাক বিপদত উদ্ধাৰ কৰিব নে নকৰিব। বোলে কাক কেতিয়া চিনি পাবা? অপুত্ৰক চিনিবা বিবাহৰ পাছত, ভাতৃক চিনিবা সম্পত্তি ভাগত। অ ভাৰ্যাক চিনিবা বৃদ্ধ কালত, ঈশ্বৰক চিনিবা সংকট কালত। ল'ৰাটো ভাল ভাল বুলি জমাৰি নুফুৰিবা। মাটি বাৰী বেছি পোহালা, চাকৰিও দিয়ালা, বোৱাৰীহঁতে এসাঁজ খাওঁ বুলি বিয়াও পাতিলে, বিয়া পতা এবছৰ পিছতহে প্ৰমাণ পাব নিজৰ লগত এখনে বৃদ্ধাশ্ৰমত থৈ আহেগৈ। ককাই ভাই চিনি পাবা সম্পত্তি ভাগত। হয় আমাৰ ককাই ভাইৰ বৰ মিল, লাভ নাই। যিদিনা মাটি বাৰী সা সম্পত্তি ভাগ কৰিবা সেইদিনাই প্ৰমাণ পাবা ধনী ককায়েকে দুখীয়া ভায়েকক কেইনল মাটি এনে এৰি দিছে। ভাৰ্যাক চিনিবা বৃদ্ধ কালত, আপুনি এতিয়া ডেকা হৈ আছে, যিটোকে লাগে কৰ্ম কৰিব পাৰিছে, সেইটোকে আপুনি আইগৰাকীক যোগান দি আছে। যেতিয়া কৰ্ম কৰিব নোৱাৰা হ'ব, ভিতৰতে থু খেকাই পেলাই কেকাই গোঠাই থাকিবলগীয়া হ'ব, তেতিয়াহে প্ৰমাণ পাব। এতিয়া ডেকা অৱস্থাত আপোনাক নেদেখিলে থাকিবই নোৱাৰে, ৰামচন্দ্ৰৰ দৰে ব্যৱহাৰ কৰে। সেইটো অৱস্থাত কি বুলি ক'ব? এই বুঢ়াডাল এডাল নমৰা হ'ল, নেমেলা হ'ল, ভাল বিপদে পালে। হয়নে? আজিকালি বুঢ়া হ'বলৈ নাপায়, ডেকা কালতে দেখিছোঁ নহয়। ল'ৰাটোৱে যেতিয়া প্ৰথম ছোৱালীজনী চাবলৈ যায়, ছোৱালীজনী আপুনি আপুনি বুলি মাতে, হয়নে? জানো চা অকণমান বেয়া পালে বিয়া নাপাতিব। যেন তেনে বিয়া হৈ আহিলে, ছমাহ হোৱাই নাই আপুনি বা তুমিলৈ গ'লেহি। আৰে এবছৰ হোৱাই নাই, তৰ্কাতৰ্কি লাগি তই বুলি উভতি ধৰিলে ডেকা কালতে। গতিকে এই অৱস্থাটো কি হ'ব? দৰকাৰ চিন্তা কৰা। তুমি যিদিনাখন সংসাৰলৈ আহিছিলা অকলে অকলেহে আহিছিলা, লগত কোনো কাকো অনা নাছিলা। মাজত ধৰি মাটি বাৰী পুত্ৰ ভেজা ধন জন অজস্ৰ হ'ল। মাজত ধৰি পোৱা বস্তু যিদিনা যাবৰ হ'ব, সমস্ত মাজত ধৰি পোৱা বস্তু ইয়াতে এৰি থৈ আমি অকলে অকলে গমন কৰিব নালাগিব। লগত কোনোবা যাব জানো? ঐ উপজিলা একেশ্বৰ পাছে ভৈলা বাৰী ঘৰ, কাহাক সংগত নিবা মৰি,
থাকিবে কইটো স্থানে যত ধন জন মানে কি কমৰা ভাস ভূষ কৰি এই অৱস্থাটো হ'ব ইয়াতে লাগি নাথাকিবা গতিকে সেই অকলশৰীয়া দিনকেইটাত তোমাক কিহে ৰক্ষা কৰিব সেইটোকে কৈছে পৰলোক অপুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন মৰিলে লগে নাযায় হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পাই আজি ভকতৰ সংগলৈ আহি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি যিটো সম্পত্তি ঘটিছে এইটো হ'ল পৰম সম্পত্তি এইটো আপোনাৰ জমা হৈ গ'ল আজি যাবি আপুনি অকণমান সময় ঈশ্বৰৰ অৰ্থে খৰচ কৰিছে ইয়াৰ উচিত মূল্য এদিন নহয় এদিন আপোনাক দিব যেতিয়া দিবলগীয়া হ'ব কেতিয়া দিব যেতিয়া আপুনি অকলশৰীয়া হ'ব কৃষ্ণ গুণ নামইহে পৰলোক বিত্ত এইবিলাক সকলোৱে এৰিব কিন্তু কৃষ্ণই আপোনাক এৰিব নেৰে পুত্ৰ ভাৰ্যা সবে এৰে মৃতক জনক মৰিলেও লাগ পাই বান্ধৱ কৃষ্ণ পুত্ৰ ভাজা ধন জন সকলোৱে এৰিব মৃতকজনক কিন্তু মৰাৰ পিছত আমি কাক লগ পাম বান্ধৱ কৃষ্ণক তেওঁক যদি জীৱন্ত অৱস্থাত আমি বান্ধৱ হিচাপে ৰাখিব পাৰোঁ তেতিয়াহে পাম আকৌ কাৰণ তেওঁৱেই আমাৰ সুহৃদ বান্ধৱ বাৰু যি কি নহওক এতিয়া আমি এই কথাবিলাক যদি সুদৃঢ় বিশ্বাসে লওঁ ব্যৱহাৰিক জীৱনত পালন কৰোঁ তেতিয়া কামত দিব কিন্তু নামক বিশ্বাস কৰিবলৈ হ'লে আকৌ অন্ধবিশ্বাসবিলাক এৰিব লাগিব নহয় আমাৰ মনত এতিয়াও কুসংস্কাৰ অন্ধবিশ্বাস বহুত সোমাই আছে এইবিলাক সকলো এৰিব লাগিব এক কৃষ্ণক বিশ্বাস কৰা তাৰ বাদে বাকীবিলাক এৰি দিয়া এতিয়াও শনিবাৰ মঙলবাৰ বৃহস্পতিবাৰ সোমবাৰ মানে নামানে বোলে শনিবাৰে মঙলবাৰে বোলে বাঁহ কাটিব নাপায় দাঢ়ি চুলি কাটিব নাপায় এইবোৰ অদৰকাৰী অন্ধবিশ্বাস যদি কোনোবাই কয় আবেলি দাঢ়ি চুলি নখ কাটিব নাপায় এইটো মানিব পাৰি মানুহে আহাৰ খোৱাৰ পিছত দাঢ়ি চুলি নখ কেতিয়াও কাটিব নালাগে আমি যে অন্ন খাওঁ অন্নপাৰ ৰস হয় সেই ৰস শৰীৰৰ অংগ প্ৰত্যংগই গ্ৰহণ কৰে তেতিয়া ছেদন কৰিলে কি হ'ব চকুৰ দৃষ্টি কমিব পাৰে ছালৰ কিবা অসুবিধা হ'ব পাৰে এইটো বিজ্ঞান আছে আইসকলে চেলাউৰিহে উঘালিব নাপায় এইটো মানে নামানে সেইটো কিন্তু নামানে নহয় চেলাউৰি যিমান উঘালিব সিমানে আপোনাৰ চকু দৃষ্টি কমি কমি আহি থাকিব সাৱধান সেইকাৰণে আপুনি মইতো শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰি ফুৰোঁ মই গেছৰ টেবলেট মূৰৰ বিষৰ টেবলেট লৈ নুফুৰোঁ মই জানোৱেই যাৰ ঘৰতে থাকিম আইসকলৰ হাতত গেছৰ টেবলেট আৰু মূৰৰ বিষৰ টেবলেট থাকিবই সেইটো কিয় হয় এনেকুৱাবিলাক কামত আগতে আকৌ অন্ধবিশ্বাস আছিলে কি নিজৰ স্বামীজনৰ নামটো কাঢ়িব নাপায় আগতে নহয় নেকাহে নহয় সন্মান নিজৰ স্বামীৰ নাম নেকাহে স্বামীয়ে গুৰু কিন্তু আজিকালি তই মইকে মাতে উপায় নাই কলিযুগ উল্টা হৈ গুচি গ'ল সেইকাৰণে গৃহ অশান্তিবিলাক হৈছে নিজৰ স্বামীৰ নাম কাঢ়িব নাপায় এইটো কিন্তু অন্ধবিশ্বাস কেতিয়াবা বিপদত পৰিবলগীয়া হয় এবাৰ এগৰাকী আইমাতি পৰিলে বিপদত ডাঙৰ নামঘৰত মানে নাম চলি থাকোঁতে বহুত ভকত তেওঁ মানে স্বামীৰ নাম আছিলে গোবিন্দ আকৌ গোটেই অঞ্চলৰ ভিতৰত তেওঁৱে নামতি তেওঁ নহ'লে নামেই নচলে এবাৰ ৰাজহুৱা অনুষ্ঠানটোলৈ নিমন্ত্ৰণ হ'ল গোবিন্দৰ কাহ চৰ্দি হৈ মাতটো একেবাৰে বহি আছিলে তাৰ আইগৰাকীয়ে সুধিলে হেৰা আমুক বাৰে ক'ৰবাত তোমাৰ নিমন্ত্ৰণ আছে নেকি নাই আইগৰাকীও নামতি আছিলে বোলে নাই এই মোৰ দেখিছা নহয় মাতটোৱেই নোলায় মই সেইদিনা নামৰ দায়িত্ব আছে এতিয়া কেনেকৈ কি কৰিম বেলেগ এজনো নাই দায়িত্ব দিবলৈ তুমিয়ে ওলাবাহে মোৰ লগত আইসকলৰ মাজত বহি নামষাৰ টানি দিবা উঠি যাব বোলে হ'ব চাইকেলৰ ক্ৰিয়াতে জাপ মাৰি বহিল আৰু নামৰ জেগা পালেহি গোবিন্দ নামৰ আসনত বহিল আইগৰাকীক আইসকলৰ মাজত বহুৱাই পেলাই ইংগিত দিলে ধৰিবা দেই বোলে হ'ব ধৰিম বাৰু গোবিন্দই বৰগীতটো যেনে তেনে গাইছে মাতেই নাই
পিছত ভাবিলে একেবাৰে সহজ কীৰ্তন চতুৰ্বিংশতি অৱতাৰ এভাগ দিওঁ বুলি দি দিলে লগাই জয় হৰি গোবিন্দটো আইগৰাকীয়ে মুখে নেমাতিলে। মনে মনে ভাবিছে এইভাগে দিবলৈ পালে, ইমান কীৰ্তন আছে, বেলেগ এভাগ দিবলৈ নাপালে। নাম এদায় হৈ গ'ল, আইগৰাকীয়ে মুখে নেমাতিলে। কাষৰগৰাকীয়ে সুধিলে, হেৰি আপোনাৰ কিবা গা ভাল নহয় নি? বোলে ভালেই। এই বাপজনৰ মাতো বহি আছে, ইমান সুন্দৰকৈ নামষাৰ দিছে, উঠাব পৰা নাই, আপুনি নধৰিলে কেলে? বোলে এনেই নধৰিলোঁ। এইবাৰ ধৰিব দেই, বোলে এইবাৰ ধৰিম। গোবিন্দে আকৌ মনে মনে ভাবিলে, এইজনীক মই ইমান শিকাই বুজাই আহিলোঁ, মুখে নেমাতিলে কি হ'ল কথাটো? এইবাৰনো চাগে ক'ত মাতিব আৰু, সেইকাৰণে চুটি চাই এভাগ দিওঁ বুলি লগাই দিলে কি? গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। আইগৰাকীয়ে মনে মনে হৈছে এইবাৰো এইভাগে দিবলৈ পালে, মুখে নমতা হ'ল। দুষাৰিমান গৈছে, কাষৰগৰাকীটো কিলাকুটি মাৰিবলৈ ধৰিলে। হেৰি আপুনি ধৰিবই লাগিব, নধৰিলে আমিও নধৰোঁ, কিন্তু নাম বন্ধ হৈ যাব এতিয়া। যেতিয়া বৰকে কিলাকুটি মাৰিবলৈ ধৰিলে, শেহত উপায়ন্ত হৈ এগৰাকীয়ে গালেগৈ আৰু, অ গোপাল নিজৰ জন যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। তথাপি গোবিন্দটো নেগালে। এইটো অন্ধবিশ্বাস আৰু কুসংস্কাৰ। মনৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ ত্যাগ কৰি আমি যেতিয়া একান্তভাৱে ভাগৱত শুনি, ভাগৱতৰ কথাবিলাক, জ্ঞানৰ কথাটো ক'লোৱেই নহয়, নিজক চিনি পাব লাগিব। ক'ৰ পৰা আহিলোঁ? বৈকুণ্ঠৰ পৰা আহিলোঁ। কি কৰিবলৈ আহিলোঁ? ঈশ্বৰক ভজিবলৈ আহিলোঁ। ক'লৈ যাব লাগিব? আকৌ নিজা ঘৰলৈ যাবগৈ লাগিব। বোলে এইটো হ'ল জ্ঞানহে। শাস্ত্ৰ চৰ্চা কৰাটো হ'ল জ্ঞান। এই জ্ঞানত থাকিলে কামত দিবনে? বোলে নহ'ব। আইগৰাকীক সুধিলোঁ, আইগৰাকীয়ে তাঁত বব জানে নাই? বোলে জানো, মাৰ ঘৰতে শিকি অহা, সৰুকালতে শিকা। বিভিন্ন ডিজাইনৰ চাদৰ মেখেলা বব জানো, বুটা বাচিব জানো, গামোচা বব জানো, চেলেং বব জানো, সকলো জানো। বোলে সকলো জানে, সকলো শিকি থৈছোঁ। আজিলৈকে কিমানখন বলে? বোলে এখনো বোৱা নাই। সেইটো জ্ঞানৰ কিবা অৰ্থ থাকিবনে বাৰু? কাকো শিকোৱাও নাই, বোৱাও নাই। গতিকে জ্ঞানৰ পৰা আমি ক'লৈ যাব লাগিব? বিজ্ঞানলৈ যাব লাগিব। বিশেষ জ্ঞান, তাক উপলব্ধি কৰিব লাগিব। শাস্ত্ৰ শুনি ভাবি কথাবিলাক হৃদয়ত যেতিয়া উপলব্ধি কৰিম, এইটো তেতিয়া বিজ্ঞানলৈ ৰূপান্তৰিত হ'ব। আৰু সেই বিজ্ঞানৰ দৃষ্টিহে আমি ঈশ্বৰক দেখিম। 3 নম্বৰটো তদংগ। উপলব্ধি কৰি ভাগৱতে আমাক বা গুৰুজনে আমাক কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ যোগেদি যি কৰ্ম কৰিবলৈ কৈছে, সেই কৰ্মটোত উঠি পৰি লাগি যোৱাটো হ'ল তদংগ। এতিয়া গুৰুজনে আমাক কি কৰিবলৈ কৈছে? ভাগৱতে কি কৰিবলৈ কৈছে? ঐ এক কৃষ্ণ দেৱ কৰিও সেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হুইয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা তান কাম। এক কৃষ্ণদেৱ সেৱা কৰা, তেওঁৰ নাম লোৱা, তেওঁৰ চৰণত অৰ্পণ কৰা প্ৰসাদ গ্ৰহণ কৰা, আৰু হাত দুখনে তেওঁৰেই কৰ্ম কৰা। এইটো উপলব্ধি পাই গ'লোঁ, কৰি গ'লোঁ। যেতিয়া আমি কৰ্মটোত লাগি গ'লোঁ, সেই কৰ্মটোত ফল এটা পামেই, নিশ্চিন্ত থাকক। আৰু সেই মহাফলটোৰ নামেই হ'ল ৰহস্য। ৰহস্য কি? গুপুত সত্য। সত্য কিন্তু গুপুত। সেই ৰহস্যটো উপলব্ধি কৰিব লাগিব। গীতাত কৈছে, হে সখী, যিজনে মোৰ ৰহস্যটো জানি গ'ল, ওৰ ৰহস্য ক জানে, যিটো লোক সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত, অ মোৰ সৰ্বোত্তম দুই পাৱে, কৰে নমস্কাৰ ভক্তি ভাৱে, তাৰ মোৰ এৰা এৰি নাহি কদাচিত। যি মোৰ ৰহস্যক জানি গ'ল,
তেওঁ মোৰ নাম সততে লয়, খাওঁতে বওঁতে উঠোতে বহোঁতে শয়নে সপোনে। কেনেদৰে লয়? দৃঢ় ব্ৰত ধৰি বিপৰীত যত্ন কৰি লয়। মোৰ সৰ্বোত্তম দুই পাৱত ভক্তিভাৱে নমস্কাৰ কৰে। হে সখী, তেওঁৰ লগত মোৰ কোনোদিন এৰা এৰি নাই। এই পৰ্যায়টো আমি এদিন পাবগৈ লাগিব। তাৰ কাৰণে শাস্ত্ৰ পঢ়িব লাগে। কিয় কাৰণে? পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্ত। অ ধৰ্ম জ্ঞান লৈয়া বৈকুণ্ঠক গৈলা, ভগৱন্ত কৃপাময় অজ্ঞান আন্ধাৰ বিনাশ কৰিতে, ই শাস্ত্ৰ ভৈলাও উদয়। ধৰ্ম জ্ঞান সমস্তলৈ বৈকুণ্ঠলৈ গুচি গ'ল। অজ্ঞান আন্ধাৰ বিনাশ কৰিবৰ কাৰণেই পৃথিৱীত এই ভাগৱত শাস্ত্ৰৰ উদয় হৈছে।